বটদ্ৰৰ ৰামপুৰ সত্ৰগাঁৱত মহিলাৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ। দিনৰ 11:30 বজাতেই নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে। মৃত মহিলাগৰাকীৰ নাম নাৰ্জিনা খাতুন। জানিব পৰা মতে মৃত মহিলাগৰাকীৰ ৰামপুৰ সত্ৰগাঁৱৰ ফৰজুল ইছলামৰ একমাত্ৰ কন্যা। 5 বছৰৰ পূৰ্বেই ওচৰৰে জাহেদুলৰ পুত্ৰ ছাইদুৰ ৰহমানৰ লগত বিবাহপাশত আবদ্ধ হৈছিল নাৰ্জিনা খাতুন। তেওঁলোকৰ আছে এক 3 বছৰীয়া পুত্ৰ সন্তান। পৰিয়ালৰ অভিযোগ অনুসৰি বিয়াৰ পিছৰে পৰাই স্বামী ছাহিদুৰ ৰহমানে পত্নীক চলাইছিল শাৰীৰিক মানসিক অত্যাচাৰ। নাৰ্জিনা খাতুনে নীৰৱে সকলো সহ্য কৰি গৈছিল যদিও স্বামী ছাইদুৰ ৰহমান, শহুৰেক জাহেদ আলী, শাহু হাছিনা খাতুন আৰু চাচা শহুৰেক মোস্তাফাই গুৰুকৈ প্ৰহাৰ কৰাৰ পিছতে এনে চৰম সিদ্ধান্তৰ পথ বাছি লৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে। নগাঁও আৰক্ষী প্ৰশাসনক সমগ্ৰ বিষয়টো অৱগত কৰাৰ লগতে মুখ্যমন্ত্ৰীক উচিত ন্যায়ৰ দাবী জনাইছে পৰিয়ালৰ লোকে। আগতে 3 বছৰৰ ল'ৰা এটা আছিলে, হাজবেণ্ডৰ ঘৰত দিনে ৰাতি অপমান কৰি থাকে, মাৰি থাকে, হাজবেণ্ডে বেয়া কথা পাতি থাকে ছোৱালীজনীক। তো এইটো মনত ঘৃণা লাগিছে। তো আহি গ'ল বাপেকৰ ঘৰত, আহি গ'লে তাৰ পিছতে আকৌ গুচি গ'ল। সেই হাজবেণ্ডৰ ভাত খাইব বুলি কৈছে যে মই ঘৰত জামাৰ ঘৰত ভাত খাম, মই বাপেৰ ঘৰত নাথাকো। সেইটো কথা ভাবি পেলাই আকৌ গ'লে হাজবেণ্ডৰ ঘৰত। যোৱাৰ পিছতে মাৰিলে, হাজবেণ্ডক ধৰি মাৰিলে, তাৰ শাশুড়ি মাৰিলে, তাৰ শ্বশুৰে মাৰিলে। তাৰ পিছত আকৌ আহি গ'ল বাপেকৰ ঘৰত। অহাৰ পিছতে কিমান দিন ঘৰত থাকিলে, থকাৰ পিছতে ছোৱালীৰ হাততে ফোন নাছিলে। তাৰ পিছতে ফোন এটা ল'লে, একলা থাকে তো মনটো ভাল নালাগে নহয়, এটা মোবাইল ল'লে। মোবাইলটো লোৱাৰ পিছতে হাজবেণ্ডে নাম্বাৰটো কেনেকে নাম্বাৰটো পাইছে, পোৱাৰ পিছতে দিন ৰাতি ফোন কৰি থাকে। ছোৱালীৰ তাত ফোন কৰি থাকে পেলাই বেয়া গালি দিয়া থাকে, বেয়া গালি দি থাকে, কয় ল'ৰাটো তাৰ নহয় এইটো বুলি কৈ থাকে। তাৰ বাপেকৰ জন্ম, ল'ৰাটো বোলে তাৰ বাপেকৰ জন্ম, এইটো কথা কৈ আছে। ঘিণ লাগিছে মনত। তাৰ পিছতে কৈ থাকে তুই মৰি যা, তোক মই নানো মোৰ ঘৰত, তুই মৰি যা, তুই বিছখাই মৰি যা, ফাঁচ লৈ মৰি যা, এনেকুৱা কথা পাতি থাকে। দিন ৰাতি এনেকুৱা কথা পাতিলে মনটো কেনেকুৱা হৈ যায়। দিন ৰাতি এনেকুৱা কথা পাতিলে মনটো বেয়া হ'ব নে নাই? আমরা উচিত একটা বিচার লাগিব খুঁজিছে। মোৰ দৈনিক হয় উচিত এটা কিবা কিবি মোৰ বিচাৰটো কিবা কিবি বিচাৰ 10জনটা বিচাৰ মই জানালো, ওপৰতো বিচাৰ জানালো যে এইটো উচিত বিচাৰ কেনেকুৱা হয় এইটো কৰিব লাগে। জুৰিয়াৰ পৰা বাবু ফৰহাদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।